গেলেকীৰ সোণাপুৰ ৰাচি লাইনত আতংকময়ী পৰিস্থিতি। তিনিটাকৈ শিশুৰ আকস্মিক মৃত্যুৱে আতংকিত কৰিছে অঞ্চলবাসী। বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে 5জনকৈ লোক। ইয়াৰ ভিতৰত 2টি শিশুৰ চিকিৎসাহীন হৈ আছে জয়সাগৰত। ইতিমধ্যে গেলেকীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা দল সোণাপুৰ ৰাচি লাইনত উপস্থিত হৈ স্থানীয় সকলো লোককেই স্বাস্থ্য পৰীক্ষা কৰিছে। কি কাৰণত এই শিশুকেইটাৰ মৃত্যু হ'ল এতিয়াও স্পষ্ট হোৱা নাই। মৃত্যু হোৱাৰ শিশুকেইটাৰ বয়স 6 বছৰৰ পৰা 8 বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে। এই 3টা শিশুৰ ভিতৰত এটি শিশুৰ শাৰীৰিকভাৱে সক্ষম আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে গেলেকীৰ প্ৰাথমিক চিকিৎসালয়ৰ এটা দল তাৎক্ষণিকভাৱে অঞ্চলটোলৈ গৈ প্ৰাথমিক চিকিৎসা আৰম্ভ কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত গেলেকীবাসী ৰাইজ আতংকিত নহবৰ বাবে গেলেকীৰ চিকিৎসালয় চিকিৎসক বিষয়াসকলে অনুৰোধ জনাইছে। আমি আজি ইয়ালৈ আহি এৱাৰনেছ প্ৰগ্ৰেম কৰিলোঁ আৰু ফিল্ড ষ্টাডি কৰিলোঁ। ফিল্ড ষ্টাডিৰ পৰা দেখা গ'ল যে এটা প্ৰথম যিটো কেছ ঢুকাইছিলে সেইটো এপিলেপচি আছিলে। অজ্ঞান অৱস্থাত চাগে পানী চানী এনেকৈ কিবা খুৱাই দিলে, সেইমতে লাঙত এক্সপ্ৰেছন হৈ পেলাই তেনেকৈ নিশাহ শ্বাস প্ৰশ্বাস বন্ধ হৈ ঢুকাইছে বুলি আমি অনুমান কৰিছোঁ। 2 নম্বৰ কেছটো জ্বৰ আছিলে। আমাৰ লিগিৰিপুখুৰী আমাৰ গেলেকী ব্লক PHC হস্পিটেল যোৱা নাছিলে, প্ৰাইভেট চেম্বাৰত তেওঁলোকে দেখাইছিলে। দেখাই সেইজনো এজন বিশেষজ্ঞ ডাক্তৰ, বয়সস্থ ডাক্তৰ মানে অভিজ্ঞ ডাক্তৰ। তেওঁ চাই মেলি জয়সাগৰ চিভিললৈ শিৱসাগৰ চিভিললৈ ৰেফাৰ কৰিলে। তেওঁলোকে ঘৰলৈ আহি কাপোৰ কানি যিবোৰ আচবাব পত্ৰ বা বাগানৰ গাড়ী নিবৰ কাৰণে ঘৰলৈ ঘূৰি আহিলে। গেলেকীৰ পৰা বেছি দূৰ নহয় বাৰু। আহি পেলানি দেখিলে যে বেছিকৈ মানে আৰু তেওঁ ছোৱালীজনী দুৰ্বল হৈ গৈছে আৰু অলপ পাছতে ছোৱালীজনী ঢুকাই থাকিলে। গতিকে ঘৰতে ঢুকালে। তেওঁলোকে অন্তঃচক্ৰিয়া সম্পন্ন কৰিলে। আমি পষ্টমৰ্টেম কৰিবলৈ সেইটো সুবিধা নাপালোঁ। গতিকে অৱশেষত কি কাৰণে ঢুকালে সেইটো আমি পষ্টমৰ্টেম নকৰাৰ কাৰণে আমি ধৰিব পৰা নাই। আপোনালোকে এইটো ব্যৱস্থা লৈছিলে নেকি? পষ্টমৰ্টেম কৰাটো চাওক, আমাৰ তেতিয়া আমাৰ সেই দ্বিতীয় কেছটো আমাৰ লগত সম্পৰ্কই নাছিলে। আমি চৰকাৰী স্বাস্থ্য বিভাগে সেইটো আমি গম নাপালোঁ। আৰু 3 নম্বৰ কেছটো মাক দেউতাকে সৰু বাচ্ছাটোক দেখাবলৈ নিছিলে। তাৰ ল'ৰাটো জ্বৰ আছিলে। জ্বৰৰ কাৰণে আমাৰ গেলেকী ব্লক PHCত ডাক্তৰৰ ওচৰত দেখাব নিলে। ঘূৰি আহি দেখিছে যে ল'ৰাটো মাটিতে পৰি আছিলে, 2 নম্বৰ ল'ৰাটো, আৰু কোনো শাৰীৰিক ক্ষতি নাছিলে। আগবেলালৈকে ল'ৰাটো খেলি আছিলে আৰু মাটিতে পৰি কোনো হাড় হুৰ নোহোৱাকৈ কোনো ভাৰ্বেল ৰেছপন্স নাছিলে। গতিকে সেইটো ততাতৈয়াকৈ আমাৰ গেলেকী ব্লক PHC লৈ গৈছিলে আৰু তাত অইন ডাক্তৰে মৃত বুলি ঘোষণা কৰিলে। গেলেকীৰ পৰা ৱাজিদ আলীৰ ৰিপৰ্ট, মাই নিউজ NE।